ভাল লাগিছে সবতকৈ ভাল লাগিছে যে ইয়াত আজি পৰ্যালোচনা হৈছে যে কিহৰ কাৰণেনো আমি উপনিৰ্বাচনত হাৰিলোঁ আৰু নতুনকৈ যি পঞ্চায়ত ইলেকশ্যন আহি আছে কি প্ৰস্তুতি কৰি পেলাই পঞ্চায়ত নিৰ্বাচন জিকিব পাৰে গোটেই অসমতে তাৰ ওপৰত পৰ্যালোচনা হৈছে 26ত ইলেকশ্যন আহি আছে তাৰ ওপৰত পৰ্যালোচনা হৈছে মই যথেষ্ট ভাল পাইছোঁ ভাল লাগিছে কংগ্ৰেছ দলটোৰ কিবা বিশেষ নতুনত্ব কিবা দেখিছে নেকি আপুনি নতুনত্ব এই যে মানুহখিনিক লৈ সকলোকে আলোচনা কৰা হৈছে কেনেকুৱা ধৰণৰ মানুহক পঞ্চায়তৰ টিকেট দিলে জিকিব তাৰ যিটো পৰ্যালোচনা হৈছে এইটো ভাল লাগিছে নিশ্চয় এটা ভাল ফলৱতী ধৰিব বুলি মই আশা ৰাখিছোঁ যেহেতু পৰ্যালোচনা বৈঠক আৰম্ভ হৈছে আপোনাৰ সমষ্টিত আপুনি যিটো কেণ্ডিডেট আছিলে হয় হাৰা বুলি আপুনি নিজকে ভাবে হয় বিহালীত দেখিছে যে গোটেই যেহেতু উপনিৰ্বাচন আছিলে সকলো শাসকীয় পক্ষৰ মন্ত্ৰী বিধায়ক যিমান আছিলে সকলোৱে তাত বাহৰ পাতি কেম্পেইনিং কৰিছিলে আৰু যেহেতু কংগ্ৰেছ দলৰ বিশেষ মানে MLA নাছিলে খুব কম মানুহ আছিলে গতিকে মই ভাবোঁ সেইটো এটা আৰু শাসক পক্ষৰ লগত বিহালীবাসী ৰাইজে থাকিব বিচাৰিলে গতিকে মই আপোনালোকৰ জৰিয়তে বিহালীবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ তেখেতসকলে প্ৰায় ৪২,০০০ ৰাইজে আমাক ভোট দিলে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু যিসকলে প্ৰায় ৫০,০০০ মানুহে দিগন্ত ঘাটক ভোট দি জিকালে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ আৰু দিগন্ত ঘাটৰে যাতে এতিয়া সকলো ৰাইজক লৈ ভোট দিয়া নিদিয়া সকলোকে লৈ বিহালীখন আগবঢ়াই নিয়ে তাৰ কাৰণে মই কামনা কৰিছোঁ নাই এতিয়া হয় সেইটো এতিয়া আৰু ভবা নাই যিহেতু বিহালী সমষ্টি আপোনালোকে কৈছে যে ৰিজাৰ্ভেশ্যন হৈছে যে মই এতিয়া ইলেকশ্যন খেলিম বুলি ২৬ত মই ভবা নাই এতিয়া এটাই আশা কৰিছোঁ যে বিহালীখনত যাতে ২৬ত কংগ্ৰেছৰ কেণ্ডিডেটজন জিকে তাৰ কামনা কৰিছোঁ মইতো খেলিব নোৱাৰিম মইতো SC হ'লোঁ সেইটো দলে সিদ্ধান্ত ল'ব দলৰ সিদ্ধান্তৰ মতে যি হয় নাই নাই ৰাজনীতি কৰা মানুহটোতো মনটো একদম অভিয়াছলি থাকিব আছে আৰু চেষ্টা কৰি যাম কিন্তু দলৰ সিদ্ধান্ত এইটো চূড়ান্ত সিদ্ধান্ত হ'ব আপোনাক টিকট দিয়াক লৈ যথেষ্ট অভিযোগ উঠিছিলে আৰু সেই সময়ত অখিল গগৈ যথেষ্ট গুৰুত্বপূৰ্ণ অভিযোগ আনিছিলে মিত্ৰতা ভাঙি গৈছিলে গতিকে এই অসম সন্মিলিত মৰ্চাৰ পৰা কংগ্ৰেছ ওলাই আহিছিলে আপোনাক টিকট দিয়াৰ বাবে কিন্তু বহু অভিযোগ আহিছিলে অখিল গগৈ লুৰিণজ্যোতি গগৈ বহুতে অভিযোগ আনিছিলে যে আপুনি টকা দি টিকট লৈছিলে আমি পোনপটীয়াকৈ আপোনাক কৈছোঁ সেইটো মিছা কথা মোৰ ইমান ধন টকা পইচা থকা হ'লে হয়তো মই জিকিলোহেঁতেন তাত ধনৰ বলত বিহালী সমষ্টিত জিকিছে এইটো চবেই জানে গতিকে সেইবিলাক মিছা কথা আৰু সেইখিনি আৰু বাকী অভিযোগ যি আছিলে সেইখিনি শেষ হৈ গ'ল এতিয়া আমি খালি ২৬ৰে হওক বা পঞ্চায়ত ইলেকশ্যনত কি ধৰণে ভাল ফলাফল দেখাব পাৰি কংগ্ৰেছ দলে তাৰ হৈ কাম কৰিব আৰু ময়ো এজন কংগ্ৰেছ দলৰ সৈন্য হিচাপে মই সৈনিক হিচাপে মই কাম কৰিম বহুতে অভিযোগ কৰিছে যে বিহালী সমষ্টি কংগ্ৰেছৰ সকলো নেতাই আপোনাৰ হৈ নিৰ্বাচন নালাগিলে আৰু যদিহে লাগিলে হয় আপুনি জিকি ওলাই আহিলে সেইটো মই আচলতে সেইটো এতিয়া মই লোকক নুদুখোঁ আৰু এইটো আচলতে মই হৰাটো মই নিজে গাঁত পাতি লৈছোঁ হাৰিলোঁ আৰু পিছৰ পৰ্যায়ত যিখিনি ইলেকশ্যন হ'ব আৰু ইয়াত যদি আৰু যিখিনি কৰিবলগীয়া থাকিলে মোৰ ফালৰ পৰা হয়তো বহু কাম থাকিলে কৰিবলগীয়া বহুত ৰাইজৰ ওচৰত মই যাব নোৱাৰিলোঁ ৰাইজৰ ওচৰলৈ যোৱাটো চেষ্টা কৰিম আৰু মোৰ যিখিনি কৰণীয় কাম সেই কৰণীয় কামখিনি মই কৰিবলৈ চেষ্টা কৰি যাম আপুনি কি ভাবে গৌৰৱ গগৈ ভূপেন বৰাতকৈ বেছি কেপেবল হৈ পৰিব নেকি যদি অসম কংগ্ৰেছত গৌৰৱ গগৈক অসমৰ দায়িত্ব দিয়া হয় এগৰাকী গৌৰৱ গগৈ যিহেতু আপোনাৰ লগত খুবেই ঘনিষ্ঠ বুলিও ইতিমধ্যে সেইটো বিষয়ে আৰু মই কেনেকৈ ক'ম এটা বৃহৎ দল গতিকে মই নতুন মানুহ এজন মই ভাবোঁ যে সকলো মিলি জুলিহে এটা দল আগবাঢ়ি যাব আৰু ২৬ত জয়যুক্ত হ'ব